কামাণ্ডো বেটেলিয়ন আমি ডিপ্লয় কৰিছোঁ। এই মাহত ফৰেষ্টৰ এটা নতুন বেটেলিয়নৰ পাছিং আউট হ'ব আৰু সেই বেটেলিয়নৰো প্ৰায় 600 জোৱানক আমি। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ। বন্ধুসকল নিশ্চয় ভালে আছে। এতিয়া গম পাইছে আমাৰ আসাম ফৰেষ্টৰ যোৱাকালি POP হোৱাৰ কথা আছিল। POPটো নহ'ল, কিছু কাৰণবশতঃ CM ছাৰে POPটো পষ্টপন কৰালে আৰু POP হ'ব এইটো মাহতে। সেইটো ভাল খবৰ যে এইটো মাহতে POPটো হ'ব আৰু কোনোবা এটা দিনত তেওঁ ঠিক কৰিব, হয়তো নেক্সট দেওবাৰ মানে হৈ যাব পাৰে। আৰু এতিয়া কথা হ'ল, যোৱাকালি যদি আসাম ফৰেষ্টৰ POP সঁচাকৈ হ'ল হতিন, তেনেহ'লে যোৱাকালি আমি বৰ্তমান যি 50,000 ৰিক্ৰুটমেণ্ট হ'বলৈ গৈ আছে, সেই 50,000 ৰিক্ৰুটমেণ্টৰ কিবা এটা নহয় কিবা এটা আমি আপডেট পালোঁ হতিন। গতিকে যোৱাকালি যিহেতু আসাম ফৰেষ্টৰ POPটো পষ্টপন কৰা হ'ল আৰু এইটো মাহতে আসাম ফৰেষ্টৰ POPটো কৰোৱাব, গতিকে সেই POP দিনাখনে আমি নিশ্চয় কিবা এটা নহয় কিবা এটা আপডেট পামেই, সেইটো চিয়'ৰ। কাৰণ CM ছাৰ থাকিব, তাত বহুত সন্মানীয় মন্ত্ৰী মহোদয়সকল থাকিব, বাকী পুলিচৰ গোটেই প্ৰশাসনিক বিষয়া থাকিব। গতিকে যিহেতু এটা পুলিচৰ বা ফৰেষ্টৰ ৰিক্ৰুটমেণ্ট, গতিকে সেই ৰিক্ৰুটমেণ্টটোত CM ছাৰ নিশ্চয় কিবা এটা নহয় কিবা এটা এনাউন্সমেণ্ট কৰিব যে ৰিক্ৰুটমেণ্টটো আচলতে হ'ব কেতিয়া। আৰু 14 দিন বা 15 দিন ৱেইট কৰা, এই জুন মাহতে নিশ্চয় কিবা এটা নহয় কিবা এটা আপডেট পাবা। মানে CM ছাৰৰ সেই যেনেকৈ ইলেকশ্যনৰ আগত কৈ থাকে, মুখৰ বাইট কিছুমান বা মুখে কিছুমান যে কৈ থাকে 50,000 হ'ব, আমুক হ'ব, তামুক হ'ব, জুলাইত পুলিচৰ দৌৰ হ'ব, তেনেকৈ যে কথাবিলাক কৈ থাকে, হয়তো তেনেকুৱা নিচিনাৰ হিচাপতে হয়তো CM ছাৰ নিশ্চয় এই জুন মাহতে কিবা এটা নহয় কিবা এটা আপডেট দিব। কাগজে বা নথি পত্ৰই নিদিলেও হয়তো মুখেৰে হ'লেও ক'ব যোনদিনাখন ফৰেষ্টৰ POP হ'ব, মানে এইকেইদিনৰ ভিতৰতে। গতিকে আমি সেই ফৰেষ্টৰ POP দিনাখনলৈ ৱেইট কৰিব লাগিব। আৰু বেছি দিন হয়তো সময় নাই, 15 দিন 10 দিন বা 14 দিন যিমানে সময় নাথাকক কিয় আমি ফৰেষ্টৰ সেই POP দিনাখনলৈ ৱেইট কৰিব লাগিব। আৰু খুব আশাবাদী, আমি যিহেতু আশাক লৈ জীয়াই থাকোঁ, গতিকে আমি নিশ্চয় আশা কৰিবই লাগিব। আশা নকৰাকৈতো আমি জীয়াই থাকিব নোৱাৰিম। আশা কৰি আছোঁ কিবা এটা পাম বুলি, কিবা এটা হ'ব বুলি, নিশ্চয় আশা কৰি আছোঁ। গতিকে সেই আশাটোক লৈ যিহেতু আমি ইমান দিনে আছোঁ, গতিকে নিশ্চয় সেই ফৰেষ্টৰ যিদিনাখন POP হ'ব আৰু ইমান বিশেষ চিন্তা বা হতাশ হোৱাৰ কোনো প্ৰয়োজন নাই। ৰিক্ৰুটমেণ্টসমূহ আৰম্ভ কৰিছে যেতিয়া নিশ্চয় পাতিবই, ইমানো চিন্তা নকৰিবা। আৰু মইতো চিন্তাটো ভিতৰুৱাভাৱে চিন্তাটো হ'বই, কেতিয়া হ'ব নহ'ব, ঘৰৰ চিন্তা, কিবা চিন্তা, মুঠতে সেইবিলাক ভিতৰুৱা টেনশ্যনটো হ'বই। কিন্তু এটা কথা, ইণ্টাৰভিউ যিহেতু এদিনেই হ'ব, সেই দিনটো কি হ'ব, সেই দিনটোলৈ মোৰ বেছি চিন্তা হৈছে। সেই দিনটো কি হ'ব, কাৰণ ইণ্টাৰভিউ যিহেতু এদিনেই হ'ব, সেইদিনাখন যদি ঘপককৈ আকৌ যদি খেলি মেলি হৈ যায়, গতিকে ইমান দিনৰ আশা সপোন কষ্ট সকলো যিহেতু বৰবাদ হৈ যাব যদি কেনেবাকৈ কিবা এটা খেলি মেলি হৈ যায়। গতিকে কষ্ট কৰি আছোঁ, কষ্ট কৰি থাকিম, সকলোৱে ভালকৈ কষ্ট কৰি থাকক, প্ৰেক্টিছ কৰি থাকক। গতিকে সেই আমি ভাল দিনটোলৈ আমি অপেক্ষা কৰিবই লাগিব। দেৰি হৈছে, কিবা পতা নাই, নটিচ দিয়া নাই, সেইবিলাক কথা বাদ দিয়ক। মুঠতে প্ৰেক্টিছটো কণ্টিনিউ ৰাখি থাকক। কোনোবা এটা নহয় কোনোবা এটা দিনতো ইণ্টাৰভিউটো পৰিবই, ডেটটো পৰিবই, এডমিট কাৰ্ডখন আহিবই। গতিকে এতিয়া আমি ভাল খবৰলৈ আমি ৱেইট কৰিব লাগিব। আৰু অলপমান দিন, ইমানে বিশেষ চিন্তা কৰাৰ প্ৰয়োজন নাই, মই পুনৰবাৰ কৈছোঁ। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু খুব বেছি শ্বেয়াৰ কৰিব। আৰু এইখিনিতে ভিডিঅ'টোৰ পৰা সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় অসম। কৰিব নোৱাৰে তাৰ বিষয়টো আজি আমি পুংখানুপুংখ আলোচনা কৰোঁ। এই সময়ছোৱাত কাজিৰঙাত আমি 3টা অতিৰিক্ত কামাণ্ডো বেটেলিয়ন আমি ডিপ্লয় কৰিছোঁ। এই মাহত ফৰেষ্টৰ এটা নতুন বেটেলিয়নৰ পাছিং আউট হ'ব আৰু সেই বেটেলিয়নৰো প্ৰায় 600 জোৱানক আমি ফৰেষ্টৰ জোৱানক কাজিৰঙাত আমি ডিপ্লয় কৰাৰ বাবে চেষ্টা কৰিম। আমাৰ বাবে অত্যন্ত সুখ হ'ব যে বুঢ়া চাপৰি উচ্ছেদৰ পিছত বুঢ়া চাপৰিখন লাহে লাহে এখন ধুনীয়া ৱাইল্ড লাইফ চেঞ্চুৰীলৈকে